হয় 2024 লোকসভা নিৰ্বাচন সমাগত আৰু ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই মুহূৰ্তত মই ছয়দুৱাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মুখত আছো আৰু এই বিভাগটোৱে যুৱ ভোটাৰসকলক আকৰ্ষিত কৰিবৰ বাবে এক আচলতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু এখন ৱাল মেগাজিন নিৰ্মাণ কৰিছে যাতে যুৱ ভোটাৰসকল আকৰ্ষিত হয়। আমি দেখুৱাইছো ND24 দৰ্শকসকলক। এয়া হৈছে ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰিৱেশ আৰু যুৱ ভোটাৰসকলক আকৰ্ষিত কৰিবৰ বাবে এখন ৱাল মেগাজিন তেওঁলোকে নিৰ্মাণ কৰিছে আৰু আমি তেওঁলোকৰ লগত চেষ্টা কৰিম এইবাৰ তেওঁলোকে কি বিচাৰে, কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে। বহু ভোটাৰ আছে নতুনকৈ এবাৰ ভোট দিব। মই তোমাৰ ওচৰলৈ পোনে পোনে আহিছোঁ, নিশ্চয় এবাৰ নতুনকৈ ভোট দিবা। কি ক'ব বিচাৰা, কেনেকুৱা প্ৰাৰ্থী বিচাৰা আৰু এখন ৱাল মেগাজিন নিৰ্মাণ কৰিছা তোমালোকে, কি ক'বা? হয়, সমাগত যিহেতু লোকসভাৰ নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচনক লৈ আমি সকলোৱে আশাবাদী নতুন ভোটাৰ হিচাপে, আৰু যিহেতু ছয়দুৱাৰ মহাবিদ্যালয়তো ইতিমধ্যে যথেষ্ট ভোটাৰ ইতিমধ্যে নতুনকৈ ভোটদান গ্ৰহণ কৰিব। গতিকে যিহেতু নতুনকৈ ভোটদান গ্ৰহণ কৰিব, যাতে আমি আমাৰ ফালৰ পৰা এজ এ ষ্টুডেণ্ট হিচাপে বিচাৰোঁ যাতে সমষ্টিৰ উন্নয়ন হওক, লোকসভাৰ নিৰ্বাচনে যাতে লোকসভাত উচিত আৰু যোগ্য প্ৰতিনিধি যাওক আৰু লোকসভাত যুৱকসকলৰ বাবে বৰ্তমান দেশৰ অৰ্থনীতিৰ বিষয়ে ভাল ভাল বিষয়ৰ ওপৰত আলোচনা হওক আৰু সেই আলোচনাত যাতে দেশখন আগুৱাই যায়, যাতে গণতন্ত্ৰক অধিক শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে আমি এইবাৰ এক সুকীয়া পদক্ষেপ গ্ৰহণ কৰিছোঁ যাতে সকলোৱে ভোটদান কৰে আৰু সকলোৱে যাতে যোগ্য আৰু উচিত প্ৰাৰ্থীক নিজৰ বিবেকেৰে ভাবি পেলাই ভোটদান গ্ৰহণ কৰে। তাৰ কাৰণে আমি এইবাৰ আকৰ্ষিত কৰিবলৈ যুৱকসকলক এখন মেগাজিন প্ৰস্তুত কৰিছোঁ। তোমাৰ ওচৰত আহিছোঁ, তুমি নিশ্চয় প্ৰথমবাৰৰ বাবে ভোট দিবা, কি বিচাৰা, কেনেকুৱা লাগিছে? ভাল লাগিছে। নিৰ্বাচনী সজাগতা আনিবলৈ যিহেতু আমি ৰাজনীতি বিজ্ঞান বিভাগে এই ইলেকশ্যন থিমটো দি আমি এখন আলোচনী প্ৰস্তুত কৰিছোঁ। ইয়াৰ দ্বাৰা মোৰ দৰে নৱপ্ৰজন্মৰ নতুন ভোটাৰসকলক যি নিৰ্বাচন সম্পৰ্কে বুজোৱাৰ যি প্ৰচেষ্টা সেয়া আমি হাতত তুলি লৈছোঁ। আৰু নিৰ্বাচন হৈছে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা আমি একমাত্ৰ নিজৰ ৰাজনৈতিক অধিকাৰটো সাব্যস্ত কৰিব পাৰোঁ। সেইবাবে মই নিজৰ বিবেকেৰে ভোট দি এজন উৎকৃষ্ট প্ৰতিনিধি যাতে মই পঠিয়াব পাৰোঁ, মোৰ ভোটটো যাতে মূল্য থাকে তাৰ বাবে মই চেষ্টা কৰিম। ধন্যবাদ। নিশ্চয় মই পুনৰ দেখাব অনুৰোধ জনাইছোঁ। চাওক, ইলেকশ্যন নামৰ এখন ৱাল মেগাজিন তেওঁলোকে নিৰ্মাণ কৰিছে পলিটিকেল ডিপাৰ্টমেণ্টে আৰু অত্যন্ত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। যিসকল নৱপ্ৰজন্মৰ ভোটাৰ তেওঁলোকক আকৰ্ষিত কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। মই মেম আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, কওকচোন কি এক পদক্ষেপ গ্ৰহণ কৰিছে, গুৰুত্বপূৰ্ণ পদক্ষেপ, কি ক'ব বিচাৰিব? হয়, আমি এইবাৰ আমাৰ যিসকল নতুন ভোটাৰ আছে সেই ভোটাৰসকলক আকৰ্ষণ কৰিবৰ কাৰণে আমাৰ যিখন ৱাল মেগাজিন আছে সেই ৱাল মেগাজিনৰ যিটো থিম, সেই থিমটো ইলেকশ্যন লৈছোঁ। তেওঁলোকক মেইনকৈ সজাগ কৰিবৰ কাৰণে আমি প্ৰতিটো যিটো টপিক লিখিছোঁ, প্ৰতিটো টপিকৰ যোগেদি যে আমাৰ যিটো এটা ভোটদানৰ অধিকাৰ সেইটো আমাৰ প্ৰাইম অধিকাৰ, সেই অধিকাৰ নহ'লে যে আমি এজন প্ৰকৃত নাগৰিক হিচাপে আমি নিজকে পৰিচিত কৰিব নোৱাৰিম আৰু তেওঁলোকে কেনেধৰণে নিৰ্বাচনত অংশগ্ৰহণ কৰি তেওঁলোকৰ এজন যোগ্য বিবেকৰে সৈতে এজন যোগ্য যাতে প্ৰতিনিধি তেওঁলোকে নিৰ্বাচন কৰি আমাৰ দেশক আৰু উন্নতিৰ পথলৈ লৈ যাব পাৰে, তাৰ আগত সেই উদ্দেশ্য আগত ৰাখিয়ে আমি আচলতে এইবাৰ আমাৰ আমাৰ ৱাল মেগাজিনখনৰ যিটো থিম সেই থিমটো আমি ৰাখিছোঁ। আৰু মেইনকৈ আমি বিশ্বনাথ জিলাৰ যিটো শুভংকৰ, সেই শুভংকৰৰ চিনটো আনিবলৈও আমি চেষ্টা কৰিছোঁ। আৰু প্ৰতিটো সৰু সৰু দিশ আছে, সেই দিশবিলাক আমি যিমান পাৰোঁ খুটি নাটি মাৰিছোঁ। আৰু আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰিছে আৰু এই কষ্টৰ তেওঁলোকে যাতে সাৰ্থকতা লাভ কৰে, এনেকৈ সাৰ্থকতা লাভ কৰিব পাৰে যাতে আমি ভোটাৰৰ সংখ্যা আমাৰ গহপুৰ সমষ্টিত আগতকৈ আৰু বৃদ্ধি পাব পাৰে। মই আপোনালোকৰ ওচৰলৈ অকণ আহিছোঁ, কওক কি বিচাৰে এইবাৰ নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে, কেনেকুৱা প্ৰাৰ্থী বিচাৰা? হয়, আমি বৰ্তমান আমাৰ প্ৰচাৰ পত্ৰিকাখনৰ যোগেদি নৱপ্ৰজন্মৰ যিসকল নতুনকৈ ভোটাৰ হৈছে তেওঁলোকে যাতে নিজৰ বিবেক বুদ্ধিৰে সঠিক প্ৰাৰ্থী বিচাৰিব পাৰে তাৰ প্ৰতি আমি তেওঁলোকক সজাগ কৰিবলৈ বিচাৰিছোঁ। নিশ্চয় মই পুনৰ দেখাব নোৱাৰিছোঁ। এয়া হৈছে ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰিৱেশ আৰু ৰাজনীতি বিজ্ঞান বিভাগে নৱপ্ৰজন্মৰ যিসকল ভোটাৰ আছে তেওঁলোকক আকৰ্ষিত কৰিবৰ বাবে এনেদৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এখন ৱাল মেগাজিন তেওঁলোকে নিৰ্মাণ কৰিছে আৰু তেওঁলোকৰ লগত আগন্তুক যি লোকসভা নিৰ্বাচনত তেওঁলোকে কি বিচাৰে তেওঁলোকৰ কিছু কথা চেষ্টা কৰিলোঁ আমি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।